দাদা আপোনালোকৰ 60 নম্বৰ ৱাৰ্ডত বিভিন্ন ধৰণৰ সমস্যা আছে যেহেতু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া এবাৰ আপোনাৰ বিজেপিৰ ফালৰ পৰা উঠিব তো আপোনালোকে কিবা ক'ব বিচাৰিব নেকি তেখেতক সমস্যাৰ বিষয় লৈ মই প্ৰথমতে আপোনালোকৰ চেনেলৰ কাৰ্যকৰ্তাসকলক ধন্যবাদ জনাইছোঁ 60 নম্বৰ ৱাৰ্ডটো গুৱাহাটী পৌৰ নিগমৰ 60টা ৱাৰ্ডৰ ভিতৰত আটাইতকৈ ডাঙৰ ইয়াত ভোটাৰৰ সংখ্যা বহুত বেছি আৰু ইয়াৰে 80% ঠাই পাহাৰেৰে আগুৰা মানুহখিনি পাহাৰত আছে গতিকে নিঃসন্দেহে আমাৰ সমস্যা আছে বহুত সমস্যা আছে আমি যোৱা আমাৰ কাৰ্যকালৰ 4টা বছৰ পাৰ হৈ গ'ল আৰু যোৱা 4টা বছৰত আমি যিমানখিনি পাৰোঁ আমাৰ জিএমচিৰ ফালৰ পৰাই হওক মুখ্যমন্ত্ৰীৰ আশীৰ্বাদতে হওক আমাৰ লোক নিৰ্মাণ বিভাগৰ জৰিয়তে হওক আমি যিমানখিনি পাৰোঁ ৰাস্তা ঘাট আপোনাৰ তাৰপিছত আমাৰ কমিউনিটি হল পাব্লিক টয়লেট তাৰপিছত আপোনাৰ শ্মশানৰ উন্নয়ন শিক্ষানুষ্ঠানৰ উন্নয়ন এই সম্পৰ্কত আমি ভালেখিনি কাম কৰিছোঁ আৰু ভালেমান সমস্যা আছে গতিকে এতিয়া আমাৰ প্ৰাৰ্থীগৰাকী উপযুক্ত প্ৰাৰ্থী এগৰাকী আহিছে আমাৰ মাজলৈ সন্মানীয় প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আমি তেখেতক কৈ ৰাখিছোঁ নিৰ্বাচনটো পাৰ হৈ যোৱাৰ পিছত আমি আমাৰ 60 নম্বৰৰ যিখিনি সমস্যা সমাধান কৰিবলগীয়া আছে এই আটাইখিনি সমস্যাৰ ক্ষেত্ৰত তেওঁৰ লগত বহি আমি যাতে পৰ্যায়ক্ৰমে আমি যাতে নিৰৱচ্ছিন্নভাৱে এই সমস্যাখিনি ৰাইজৰ সমাধান কৰি দিব পাৰোঁ আৰু ৰাইজৰ আমাৰ প্ৰতি যিটো আস্থা আৰু বিশ্বাস সেই আস্থা আৰু বিশ্বাস যাতে আমি জীয়াই ৰাখিব পাৰোঁ আমি এই কামখিনি কৰাৰ কাৰণে আমি চেষ্টা কৰিম ধন্যবাদ